নমস্কাৰ মই মোৰ সকলো জ্যোতিষ অনুৰাগী ঘুমৰৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। মই আজি আপোনালোকৰ লগত হস্তৰেখাৰ ওপৰত কিছু কথা ক'ম। মুখ্যতঃ আমাৰ হাতৰ ৰেখাৰ ওপৰত ভিত্তি কৰি আগৰ ভিডিঅ' বহুত দিয়া আছে যদিও কেতিয়াবা কিছুমান এনেকুৱা ভিডিঅ' দিয়া নাযায়, কিন্তু খুব ইম্পৰ্টেণ্ট, কিন্তু এইবিলাক জানিবলগীয়া কথা হয়। এইটোৰ কাৰণে মই আজি আপোনালোকৰ লগত এই ভিডিঅ'টো আগবঢ়ালোঁ। মুখ্য কথা হ'ল কি, আমি প্ৰত্যেকেই জানো যে আমাৰ হাতৰ ৰেখাসমূহৰ মুখ্য ৰেখা তিনিটা। এই তিনিটা হ'ল আমাৰ এইটো অপৰ্ণাৰ আয়ুস ৰেখা, এইখিনি বৃহস্পতি ক্ষেত্ৰৰ পৰা নিষ্ক্ৰিয় মংগলৰ ওপৰৰ ফালৰ পৰা যিটো ৰেখা এই শুক্ৰৰ ক্ষেত্ৰত কাভাৰ কৰি ফালে আমাৰ মণিউৰ্ধৰ ফালে আহে, সেইটোকে কোৱা হয় আমাৰ আয়ুস ৰেখা। দ্বিতীয় ৰেখাটো হ'ল আমাৰ হৃদয় ৰেখা। এই হৃদয় ৰেখাটো বুধৰ ক্ষেত্ৰ, এইখিনি তাৰ তলত ইয়াত প্ৰায় আপুনি এনেকৈ আহি হয়তো আপোনাৰ শনি ক্ষেত্ৰ পাব পাৰে অথবা বৃহস্পতি ক্ষেত্ৰ যাব পাৰে। মুখ্যতঃ এই ৰেখাটো যিটো আহে এইটো হ'ল আমাৰ হৃদয় ৰেখা, আৰু আনফালে এইটোৱে হ'ল আমাৰ শিৰোৰেখা। যিটো আপোনাৰ আয়ুস ৰেখাৰ পৰা আহি ফালে আমাৰ চন্দ্ৰৰ পৰ্বতৰ ফালে নামি আহে, কেতিয়াবা আপোনাৰ ইয়াতো ৰৈ যায়, প্ৰায় নামি অহা দেখা যায়। এই চন্দ্ৰৰ ক্ষেত্ৰ বুলি কয়, এইখিনি ফালেদি নামি আহে, গতিকে এইটোক কোৱা হয় আপোনাৰ শিৰোৰেখা। মুখ্য বিষয়বস্তুটো হ'ল আজি মই ক'ব বিচাৰিছোঁ, আমি প্ৰায় হাতৰ ৰেখা বিচাৰ কৰোঁতে প্ৰায় মানুহৰে হাতত বিশেষকৈ এটা ৰেখা, এই ৰেখাডাল বিশেষকৈ আমাৰ এই আয়ুস ৰেখা আৰু এই শিৰোৰেখা, এই দুয়োডাল ৰেখা আমাৰ প্ৰায় সংযোগ হৈ থকা দেখা যায়। আপোনালোকে প্ৰায় চাব সংযোগ হৈ থকা দেখা যায়, আৰু আমি কেতিয়াবা প্ৰায় হাতৰ ৰেখা বা ছবি আঁকি পেলাই বনাব যাওঁতে দেখা পাব এই সংযোগ কৰি ঠাই আছে। মুখ্য কাৰণ হ'ল কি, প্ৰায়বিলাক মানুহৰে এনেকৈ দেখা যায়, কিন্তু কেতিয়াবা দেখা যায় কি যে কিছুমান ব্যক্তিৰ হাতত এই আমাৰ শিৰোৰেখাডাল আপোনাৰ এই আয়ুস ৰেখাৰ লগত এই সংযোগ নহয়, ইয়াত সংযোগ নহয় ফালে অকণমান পৃথক হৈ থাকে। কাৰণ ইয়াত বিশেষকৈ হ'ব লাগিছিল, ইয়াত নহয়। তাৰমানে মই ক'ব বিচাৰিছোঁ যে আমাৰ এই আয়ুস ৰেখা ধৰক এনেকৈ আহিল, ঠিক এনেকৈ, ঠিক এই হিচাপত আহিছে আপোনাৰ, ঠিক এনেকৈ এডাল আয়ুস ৰেখা এনেকৈ নামি আহি গ'ল, আৰু শিৰোৰেখাটো এনেকৈ আহি গ'ল, তাৰমানে ইয়াত সংযোগ হৈ থাকিল। এই বস্তু আছে এনেকৈ নাথাকি যদি এনেকৈ পৃথকভাৱে অকণমান দূৰত্ব বাঢ়ি থাকে, তেতিয়া সেই জাতক জাতিকাসকলৰ কিছু ফল ইফাল সিফাল হৈ যায়, শিৰোৰেখাৰ ফল। কাৰণ তেতিয়া শিৰোৰেখাডালক আমি যিহেতু বিশেষকৈ আয়ুস ৰেখাৰ পাৰ্থক্য হৈ গ'ল, গতিকে এই ক্ষেত্ৰত কিছু আপোনাৰ অকণমান পাৰ্থক্য হৈ যায়। মুখ্য কথা হ'ল কি, সাধাৰণতে এই যিটো ৰেখাৰ কথা ক'লোঁ, এই শিৰোৰেখা আৰু আয়ুস ৰেখাৰ যিটো সংযোগ নহয়, যদি এনেকৈ পৃথক হৈ থাকে, বৃহস্পতিৰ ক্ষেত্ৰত যদি এনেকৈ পৃথক দেখা পাইছে, এনেকৈ পৃথক হৈ থাকে, তেতিয়াহ'লে দেখা যায় যে এই জাতকসকলৰ ক্ষেত্ৰত জাতকসকল প্ৰায় জাতক জাতিকা স্থিৰমতি হয় এইবিলাক জাতকবিলাক। আৰু এই জাতকসকলে কাৰো দয়াৰ ওপৰত আপোনাৰ আশা নকৰে, নিৰ্ভৰ নকৰে যে কাৰোবাৰ সহায় কৰিব, কোনোবাই কিবা কৰিব, এই বিষয়বস্তুটো মানে যাক কোৱা হয় খুব কম বয়সৰ পৰা আত্মনিৰ্ভৰশীল হয়। আৰু নিজৰ চেষ্টা যদি এনেকুৱা হয়, এই জাতকসকলে সদায় নিজৰ চেষ্টাৰ ওপৰত জীৱনত উন্নতি কৰিব পাৰে, যদি পাৰ্থক্য থাকে নিজৰ ওপৰত। আৰু এই জাতকসকলকে কোৱা হয় জীৱন যুদ্ধত বিচক্ষণ যোদ্ধা বুলি কোৱা হয়। যে কোৱা আছে যে অকল জাতকৰ আয়ুস ৰেখাৰ লগত আপোনাৰ বিশেষকৈ শিৰোৰেখা সংযোগ হৈ নাথাকে, সেই জাতকসকলক কোৱা হয় যে জীৱন যুদ্ধত বিচক্ষণ যোদ্ধা।
আৰু এই জাতকসকলে আন এটা কথা হ'ল আনৰ কথা বতৰা সহজতে নামানে, কাৰো কথা শুনিব নোখোজে আৰু নিজে যি ভাল দেখে সেইটোৱে কৰে। আৰু কিন্তু কথা হ'ল কি, এই জাতকসকল সাধাৰণতে দেখা যায় যিহেতু সৃষ্টি নিজস্ব মতত চলে, গতিকে এই জাতকসকলেও দেখা যায় যে এই জাতকসকল সাধাৰণতে খুব ভাল চিকিৎসক হ'ব পাৰে, ভাল শিল্পী হ'ব পাৰে, ভাল অধ্যাপক হ'ব পাৰে এইবিলাক জাতকে। কথা হ'ল আনফালে বহুতে এই জাতকসকলক দাম্ভিক বুলি কয়। মুখ্য কথা হ'ল কি, যিহেতু আনৰ কথা নুশুনে, নিজৰ মতত চলে, গতিকে সেইকাৰণে বহুতে এইসকল জাতক জাতিকাক দাম্ভিক বুলি ক'ব খোজে। আচলতে এই জাতকসকল মানুহে যিদৰে কয় দাম্ভিক বুলি, সেই আচলতে এই ব্যক্তিসকল দাম্ভিক নহয়। কথা হ'ল নিজৰ কৰ্মক্ষেত্ৰত খুব একান্তপতীয়াভাৱে লাগি থাকে, তাৰ ফলত আনৰ কথা শুনাৰ কোনো সময় নাথাকে, অপব্যয় নকৰে, সময় অপব্যয় নকৰে, বৰং কেনেকৈ নিজৰ আগবাঢ়ি যাব পাৰি, কেনেকৈ উন্নতি কৰিব পাৰি, ঠিক এইদৰে নিজৰ চিন্তাত বেছি সময় কটায়। কথা হ'ল কি, ঠিক এইদৰে লাগি থাকি জীৱন যুদ্ধত এদিন সুপ্ৰতিষ্ঠিত হয়। বিশেষকৈ এনেকুৱাকৈ যদি শিৰৰেখা আৰু আয়ুস ৰেখাৰ মাজত পাৰ্থক্য থাকে, গেপছ থাকে। আৰু তো ক'লোৱে যে এইবিলাক জাতক দাম্ভিক বুলি ক'লেও প্ৰকৃততে এই জাতকসকল দাম্ভিক প্ৰকৃতি নহয়, নিজৰ কৰ্মৰ ব্যস্ততাৰ কাৰণে আনফালে নিজৰ বাহিৰে আনক কেতিয়াও কাৰো পৰামৰ্শ সহজতে গ্ৰহণ নকৰে আৰু সেইদৰে জীৱনত সুপ্ৰতিষ্ঠিত হয়। মুখ্য কথা, নিজৰ একান্ত লক্ষ্য থাকে, কেনেকৈ জীৱন সুপ্ৰতিষ্ঠিত হ'ব পাৰি, কেনেকৈ জীৱনত আগবাঢ়ি যাব পাৰি, জীৱনত কেনেকৈ উন্নতি কৰিব পাৰে, এইটো বিষয়বস্তুৰ ওপৰত নিজৰ খুব এটা গভীৰ বিশ্বাসো থাকে। গতিকে আপোনালোকক মই কৈ থ'লোঁ, যদি কাৰোবাৰ হাতত যদি এনেকৈ যদি আয়ুস ৰেখাৰ লগত শিৰৰেখাৰডাল সংযোগ হৈ নাথাকে, ঠিক এনেকৈ যদি সংযোগ হৈ নাথাকে, তেতিয়াহ'লে আপোনালোকে একো ভাবিব নালাগে। তেতিয়া নিশ্চয় গম পাব যে আপুনি এজন জীৱন যুঁজত প্ৰকৃত যোদ্ধা। গতিকে আপুনি নিজে নিজৰ ওপৰত ভৰিত থিয় দি আপুনি এদিন সুপ্ৰতিষ্ঠিত হ'বই। কথা হ'ল তাৰ লগত মই কৈছোঁ, তাৰ লগত এটা কথা থাকিল যে এই ক্ষেত্ৰত আপোনাৰ ভাগ্যৰেখা সহায়ক হ'ব লাগে, কাৰণ ভাগ্যৰেখা অবিহনে কোনো জীৱনত আগবাঢ়ি যাব নোৱাৰে, সেইটোও মনত ৰাখিব। মানুহৰ ভাগ্যৰেখা লাগিব, পাৰ্থক্য হ'লেও নহ'ব, তাৰ লগত আপোনাৰ ছাপৰ্টিং ৰেখা, বিশেষকৈ ভাগ্যৰেখাডাল মুখ্য কথা, ভাগ্যৰেখাডাল ভাল হ'ব লাগে। তাৰ লগত আন এটা বিষয়বস্তু থাকে কি, আমাৰ এই যেতিয়া ৰেখা থাকিব, এই ৰবিৰ ক্ষেত্ৰত যদি আপোনাৰ এনেকৈ যদি ৰেখা থাকে, অৰ্থাৎ ৰবি ৰেখা ছাপৰ্টিং, ভাগ্যৰেখাৰ লগত ৰবি ৰেখাৰ ছাপৰ্টিং লাগিবই। যদি ৰবি ৰেখা যদি এনেকৈ ছাপৰ্টিং থাকে, ই তললৈ যাওক, বেছিকৈ ৰবিৰ ক্ষেত্ৰত ৰবি ৰেখা থাকিবই লাগিব। জীৱনত যোনে নহয়, যি ব্যক্তিয়ে নহয়, জীৱনত যদি মান সন্মান প্ৰতিষ্ঠিত হ'ব লগা হয়, সেই জাতক জাতিকাৰ ৰবিৰ ক্ষেত্ৰত ৰেখা, ইয়াত এই ৰবিৰ ক্ষেত্ৰত ৰবি ৰেখা অত্যন্ত প্ৰয়োজন। দৰকাৰ হ'লে আপোনাৰ ভাগ্যৰেখাও আপোনাৰ নাথাকিব পাৰে, কিন্তু ৰবি ৰেখা যদি থাকে, কোৱা আছে ভাগ্যৰেখা থাকি যদি ৰবি ৰেখা নাথাকে, তেনেহ'লে আপোনাৰ একো মান জখ আপুনি একো নাপায়, খাব পাৰিব, লঘন নপৰে, সেই এটা শব্দ। যদি আপোনাৰ ভাগ্যৰেখাৰ লগত যদি ৰবি ৰেখা যদি এনেকৈ ছাপৰ্টিং থাকে এই ৰেখাডাল, তেনেহ'লে তাৰ লগত যদি এনেকুৱা ফাক থাকে, তেনেহ'লে আপুনি ক'বই নালাগে, আপুনি জীৱনত প্ৰতিষ্ঠিত হ'বই। যদি একো ভয় খাব লগা নাই, আনৰ দেখি পেলাই যে কিছুমানে কৈ যাওঁ মোৰ দেখোন ফাক আছে, নিশ্চয় কি মোৰ বেয়া হ'ব, সেইটো নহয়। আচলতে এইবিলাক হ'ল খুব নিজৰ ওপৰত আত্মবিশ্বাসী হয়, আত্মনিৰ্ভৰশীল, সৰুৰ পৰাই হয়। এৰিছত বিশেষকৈ এনেকুৱাকৈ কিছু সূক্ষ্ম ৰেখা পোৱা নাযায়, এইকাৰণে আজি কৰি দিলোঁ। প্ৰায় দেখা পাওঁ, হয়তো ভাবিব পাৰে যে আনৰ হাত চালে ছবিত দেখোন দেখা পাওঁ বাৰে বাৰে, এডালৈ সংযোগ মোৰ পাৰ্থক্য। একচুৱেলি পাৰ্থক্য হ'ল বুলি একো নাই। এডাল আগতে কৈছিল কি পিতৃৰেখা,
আমাৰ জ্যোতিষৰ পুৰণি বিচাৰ মতে এডাল আছিল পিতৃৰেখা, এডাল আছিল মাতৃৰেখা। এইকাৰণে কৈছোঁ পিতৃ মাতৃ সংযোগ হ'লে এই সন্তানে সৰুৰ পৰা দৌৰে মৰম পায়। এই ক্ষেত্ৰত পাৰ্থক্য এটাই হয়, এইজন মানে নিজৰ ওপৰত ডিপেণ্ড বেছি কৰে, আত্মনিৰ্ভৰশীলতা হৈ পৰে। বিশেষ একো নাই, এৰিছোঁ। সকলোৰে মংগল কামনা কৰিলোঁ, সকলোৱে ভালে থাকক। আৰু নিশ্চয় গম পালে যে আমাৰ আয়ুস ৰেখা আৰু যদি শিৰোৰেখাৰ মাজত যদি ফাট থাকে, দূৰত্ব বাঢ়ি থাকে, তেনেহ'লে সেই জাতকসকল এটা কথা ক'ব পাৰি যে সেই জাতকসকলৰ স্থিৰমতি হয়, স্থিৰ হয়, নিজৰ মানসিক অৱস্থা নিজে ৰাখিব পাৰে। মানে এই কাৰণ আৰু নিজৰ ওপৰত বেছি বিশ্বাস থাকি জীৱন যুদ্ধত আগবাঢ়ি যায়। কোৱা আছে যে এইসকল জীৱনত এজন ভাল যোদ্ধা, যিকোনো সংগ্ৰামমুখী যিটো লাইফষ্টাইল, এইসকল জাতক জাতিকাৰ মাজত দেখিবলৈ পোৱা যায়।